মই চাওক গোটেই সিদ্ধান্তটো ল'ব শিৱসাগৰৰ ৰাইজে। যোৱাবাৰ মই জেলত থাকোঁতে শিৱসাগৰৰ ৰাইজে মোৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা 5 বছৰ মই শিৱসাগৰৰ ৰাইজৰ লগত আছোঁ। অসমবাসী মানুহৰ হৈ মাত মাতিছোঁ, শিৱসাগৰৰ মানুহৰ হৈ মাত মাতিছোঁ আপোচবিহীনভাৱে। তদুপৰি মই শিৱসাগৰৰ উন্নয়নৰ কাৰণে এটা আঁচনি আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যি সময়ত মই অসমৰ আটাইতকৈ সৰব বিধায়ক ৰূপে কাম কৰিবলৈ চেষ্টা কৰিছোঁ। 50 টকাৰ অৰুণোদয়, এবছৰত 6000 টকাৰ PM কিষাণ আঁচনি, কেলে যে অকণমান তেওঁলোকৰ বেংকত পইচা পেলাই দিয়া, যাতে গাঁৱৰ গেলামালৰ দোকানখন যেনে তেনে চলি থাকে। কথাটো বুজিছেনে? অকণমান পইচা দিয়ে, বেছিকৈ দি দিবা, কিন্তু বেছিকৈ দিলে আকৌ এটি ওপৰতো যাব। অলপ পইচা দিয়া, তেতিয়া কি হ'ব? অলপ যদি পইচা দিয়ে তেতিয়াহ'লে যেনে তেনে দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী, পঞ্চম 5টা ক্লাছ একেলগতে এটা হলৰ ভিতৰতে চিঞৰি থাকে। এইফালে নেওতা, এইফালে সাহিত্য, এইটো হুলস্থুল লাগি থাকে। মই সেইটো হ'বলৈ নিদিওঁ। চব স্কুলৰ মাজত এনেকৈ বেৰ দিম, এটা ধুনীয়া ক্লাছ ৰুম কৰিম। এটা ক্লাছ ৰুমত এজন শিক্ষক থাকে। এনেকুৱা ধুনীয়াকৈ শিক্ষকসকলক ট্ৰেইনিং দিম, এনেকুৱা ধুনীয়াকৈ শিক্ষকসকলক ট্ৰেইনিং দিম নহয় যে শিক্ষকসকলে আমেৰিকাৰ নিচিনা পঢ়াব আমাৰ ল'ৰা-ছোৱালী। এতিয়াতো আমাৰ স্কুলবিলাকত ভাল কম বিধানসভাত আটাইতকৈ বেছিকৈ মাত পাতিবৰ কাৰণে যেনেকৈ অখিল গগৈক লাগিব, শিৱসাগৰৰ আটাইতকৈ দুখীয়া মানুহজনক মৰম কৰিবৰ কাৰণেও অখিল গগৈৰ বাহিৰে শিৱসাগৰৰ একেবাৰে ছাত্ৰ বা ছাত্ৰীজনক পঢ়াবৰ কাৰণে পইচা খৰচ কৰাৰ পৰা কিমান কলেজ, কিমান ইউনিভাৰ্চিটি ল'ৰা-ছোৱালীক মই পঢ়াই আছো, আপোনালোকে নিজে খবৰ লওক গাঁৱে গাঁৱে। সেইটোৰ পৰা আৰম্ভ কৰি যে শিৱসাগৰত কিয় ৰংঘৰ প্ৰকল্প নিদিব, যদি অসমত বটদ্ৰৱা প্ৰকল্প হ'ব পাৰে তেতিয়াহ'লে ঐতিহাসিক শিৱসাগৰত ৰংঘৰ প্ৰকল্প লাগিবই বুলি চিঞৰিব পৰা আৰু কোনেও পেটুত ধৰিব নোৱাৰা একমাত্ৰ বিধায়কজন ৰূপে থাকিব। বৰতাতী পাশ্ৰী বৰুৱা, ৰিচা বৰুৱা, কৰ্মকাৰ, লতিকা কৰ্মকাৰ, গৌৰী সোম, শিখা ওঝা, অংকিতা ওঝা, মিনু ফুকন, মীৰা কৰ্মকাৰ, নিৰ্মলা কৰ্মকাৰ, গীতাঞ্জলি গগৈ, মুন কৰ্মকাৰ, শিপাৰ সোম, দীপা বিশ্বাস আৰু মাধৱী দাস। বৰা, অনিতা হালৈ, পুতুকাম শৰ্মা, বিশ্বাস, নিৰ্মালী বৰুৱা। ৰাইজৰ দলৰ শিৱসাগৰ নগৰ এলেকাৰ সকলো বুথ সমিতিৰ সদস্যসকলে আজি অনুষ্ঠিত হোৱা বুথ সন্মিলনত শপত লওঁ যে আগন্তুক 9 এপ্ৰিল তাৰিখে হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলক জয়ী কৰিবলৈ আজি আমি শপত লৈছোঁ। আজি ঈশ্বৰৰ নামত শপত খাইছোঁ। কাৰ নামত? ভগৱানৰ নামত শপত খাইছোঁ যে আমি দলৰ বিধায়ক